হয়, আজি আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু দেউৰী সাহিত্য পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য ভৈৰৱ দেউৰী ডাঙৰীয়াক আমি এটাই দাবী উত্থাপন কৰিব বিচাৰিছোঁ। 2017-18 বৰ্ষতে অসম চৰকাৰে সচিবালয় নিৰ্মাণৰ কাৰণে দেউৰী সাহিত্য পৰিষদৰ সচিবালয় নিৰ্মাণৰ কাৰণে 5 কোটি টকা আবণ্টন দিয়া হৈছিল। এই আবণ্টনৰ কাম নিবিদা পাইছিলে মানে আপোনাৰ মাৰ্গেৰিটাৰ অনন্ত দেউৰী, পূৰ্বৰ দেউৰী সাহিত্য পৰিষদৰ প্ৰাক্তন মেম্বাৰ ৰীমা দেউৰীৰ গিৰিয়েক অনন্ত দেউৰী। কিন্তু এই সচিবালয়খন নিৰ্মাণৰ ক্ষেত্ৰত ঠিকাদাৰ অনন্ত দেউৰীয়ে যিখিনি মেটেৰিয়েলছ ব্যৱহাৰ কৰিছে অতি নিম্নমানৰ আৰু এনেকুৱা লেহেমীয়া গতিত কাম কৰি আছে। আপোনালোকে চাওক 17-18 বছৰৰ পৰা আজি 2025লৈকে 7-8 বছৰ হ'ল। আজিলৈকে কাম আপোনাৰ এনেকুৱা হৈ আছে যে আধাও কাম সম্পূৰ্ণ হোৱা নাই। আৰু ৰদ মামৰ কালে যিখিনি চৌকাত লগালে চৌকাত পানী পৰি চব গেলি পচি আদায় হৈ গ'ল। এনেকুৱা এটা 5 কোটি টকীয়া ব্যয় সাপেক্ষে যদি এটা সচিবালয় নিৰ্মাণৰ কাম যদি এনেকুৱা দুৰ্নীতি হয়, এনেকুৱা লেহেমীয়া গতি নিম্নমানৰ সামগ্ৰী যদি ব্যৱহাৰ কৰে, সেইটো আমি কোনো কাৰণত সহ্য নকৰোঁ। এই ক্ষেত্ৰত আমি মুখ্যমন্ত্ৰী মহোদয়ক পোনপটীয়া হস্তক্ষেপ আৰু দেউৰী সাহিত্য পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য ভৈৰৱ দেউৰী ডাঙৰীয়াক পোনপটীয়া হস্তক্ষেপ কৰি এই সচিবালয় নিৰ্মাণৰ কাম ক্ষিপ্ৰতাৰে কৰিবৰ কাৰণে খুব বেছি সময় নহয়, আমি খুব বেছি তেখেতসকলক 3 মাহ সময় দিছোঁ। 3 মাহৰ ভিতৰত যদি এই কাম সম্পূৰ্ণ নকৰে, তেতিয়াহ'লে দেউৰী জাতীয় সংগঠনসমূহে ঐক্যবদ্ধভাৱে এক সৰ্বাত্মক গণ আন্দোলন কৰিবৰ কাৰণে আমি বাধ্য হ'ম। আমি অতিকে দুৰ্ভাগ্যবশতঃ আমি নিজে বৰ আশ্চৰ্যজনক অৱস্থাত আছোঁ। যিহেতু আমাৰ দেউৰী জাতিৰ সচিবালয় আৰু দেউৰী সাহিত্য পৰিষদৰ সচিবালয় হিচাপে অসম চৰকাৰে 17 চনতে 5 কোটি টকা অনুমোদন দিছিলে এই গৃহটি নিৰ্মাণৰ বাবে। আৰু এই গৃহটি অতি লেহেমীয়াভাৱে অতি নিম্ন মানদণ্ডৰ আজি পৰ্যন্তলৈকে নিৰ্মাণ অৱস্থাত চলি আছে, নিৰ্মাণ কাৰ্য চলি আছে অতি নিম্ন মানদণ্ডৰ। গতিকে আমি জাতীয় দল সংগঠনসমূহে আমি একত্ৰিত হ'বলৈ আমি বাধ্য হৈছোঁ। অনাগত দিনত অতি ক্ষিপ্ৰতাৰে যদি এই কাম যদি সম্পন্ন নকৰে, আমি কিন্তু তীব্ৰতৰ আন্দোলন গঢ়ি তুলিম। সেয়েহে আমি দেউৰী সাহিত্য মুখ্য কাৰ্যবাহী ডাঙৰীয়াৰো এই ক্ষেত্ৰত আমি হস্তক্ষেপ বিচাৰিছোঁ আৰু বিভাগীয় WPT BC কমিশ্যনাৰৰ পৰা ধৰি সকলোকে এই বিষয়ত বিশেষভাৱে গুৰুত্ব আৰোপ কৰিব আমি অনুৰোধ জনাইছোঁ। নহ'লে আমি দেউৰী জাতীয় সংগঠনসমূহে অনাগত দিনত আমি এই সচিবালয় নিৰ্মাণ কাৰ্য সম্পূৰ্ণ বন্ধ কৰিবলৈ আমি ৰাজপথলৈ ওলাই আহিবলৈ আমি বাধ্য হ'ম। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।